প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰা জড়িত হয় CBSE লগত। চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন ভাৰত চৰকাৰৰ আণ্ডাৰত থকা হয়। আপোনালোকে জানে ইয়াৰ বিষয়ে CBSE স্কুল থাকে সকলোতেই। বিভিন্ন বিষয়ৰ নন টিচিং পদ খালী আৰু ইয়াৰ বাবে মাত্ৰ গ্ৰেজুৱেশ্যন থাকিলেই হ'ল। চাকৰিৰ নামটো হৈছে এছিষ্টেণ্ট ছেক্ৰেটাৰী। 35 মেক্সিমাম বয়স। SC এটা, OBC NCL 3টা, EWS এটা, আনৰিজাৰ্ভ 3টা, টোটেল 8টা পদ খালী ইয়াৰ। আৰু ইয়াৰ বাহিৰে অন্যান্য বহুত পদ খালী ইয়াৰ কাৰণে যিটো টিচিং এলিজিবিলিটি লাগিব অলপ বেলেগ ধৰণে, যেনে এছিষ্টেণ্ট প্ৰফেচৰ, এছিষ্টেণ্ট ডাইৰেক্টৰ ট্ৰেইনিং লেভেল, তাৰপিছত এছিষ্টেণ্ট প্ৰফেচৰ এণ্ড এছিষ্টেণ্ট ডাইৰেক্টৰ স্কিল এডুকেশ্যন, একাউণ্টছ অফিচাৰ, ছুপাৰিণ্টেণ্ডেণ্ট, জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ, জুনিয়ৰ একাউণ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্টৰ বাবে মাত্ৰ আৰু গ্ৰেজুৱেশ্যনৰ ভিতৰত থাকিলেই হ'ব। ইয়াৰ পৰা বেছি একো নালাগে। আৰু লাষ্ট ডেটটো হৈছে আৰম্ভ হ'ব 2 ডিচেম্বৰৰ পৰা, শেষ হ'ব 22 ডিচেম্বৰত। আৰু ৰিজাৰ্ভেশ্যন য'ত যি দিব লগা সেইটো গভৰ্ণমেণ্টৰ নিয়মমতে হ'বই। ইয়াৰ বাহিৰে শিক্ষাগত অৰ্হতাৰ বিষয়ে মই ইয়াত জনাম। প্ৰথম চাকৰিটো চাওক। এছিষ্টেণ্ট ছেক্ৰেটাৰী মাত্ৰ বেচলাৰ্ছ ডিগ্ৰী থাকিলেই হ'ল ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। বয়সটো 35 ইয়াৰ্ছ। আৰু পৰীক্ষা পাতিব MCQ বেছ, প্ৰিলিমিনাৰী স্ক্ৰিনিং এক্সামিনেশ্যন, অবজেক্টিভ টাইপ, OMR বেছ আৰু ডেছক্ৰিপটিভ টাইপ ৰিটেন মেইন পৰীক্ষা হ'ব, আৰু তাৰপিছত লাষ্টত ইণ্টাৰভিউ হ'ব। এছিষ্টেণ্ট প্ৰফেচৰ, এছিষ্টেণ্ট ডাইৰেক্টৰ একাডেমিক্স ট্ৰেইনিং স্কিল, ইয়াৰ কাৰণে খালী মাষ্টাৰ ডিগ্ৰী লাগিব, আৰু মাষ্টাৰ ডিগ্ৰীৰ লগত লাগিব মিনিমাম 55%। যিকোনো ষ্ট্ৰীমত হ'লেই হ'ব, এইটো কেছ নাই। আৰু নাই BEd নাই MAd লাগিব, আৰু মানে নেলাগে, কিন্তু যদি থাকে ডিজাইৰেবল, আৰু নেট বা স্লেট, নেট বা JRF আৰু ডক্টৰেল ডিগ্ৰী থাকিলে ডিজাইৰেবল, নহ'লে মানে জাষ্ট মাষ্টাৰ ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেক্সিমাম বয়স 30 বছৰ। Tier 1 পৰীক্ষা MCQ বেছড হ'ব, Tier 2 পৰীক্ষা OMR বেছড হ'ব, ডেছক্ৰিপটিভ টাইপ হ'ব, ৰিটেন পৰীক্ষা হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব। একাউণ্টছ অফিচাৰৰ কাৰণে বেচলাৰ ডিগ্ৰী লাগিব, ইকনমিক্স কমাৰ্চ নহ'লে একাউণ্টছত। আৰু ছুপাৰিণ্টেণ্ডেণ্টৰ কাৰণে বেচলাৰ ডিগ্ৰী হ'লেই হ'ল, খালী কম্পিউটাৰ নলেজ থাকিব লাগিব। MCQ বেছ প্ৰিলিমিনাৰী স্ক্ৰিনিং পৰীক্ষা হ'ব, অবজেক্টিভ টাইপ আৰু ডেছক্ৰিপটিভ টাইপ ৰিটাৰ্ণ মেইনছ পৰীক্ষা হ'ব, টাইপিং টেষ্টটো চেক কৰিব। জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰৰ কাৰণে হিন্দী নহ'লে ইংৰাজী বিষয় ডিগ্ৰী লেভেলত পঢ়া আৰু মাষ্টাৰ ডিগ্ৰী মেজৰ পঢ়া হ'ব লাগিব। জুনিয়ৰ একাউণ্টেণ্ট মাত্ৰ 12 পাছ কৰিলে হ'ব, খালী লগত এইটো একাউণ্টেঞ্চি ইত্যাদি মানে কমাৰ্চৰ লগত জড়িত লাগিব, আৰু বস্তুৰ টাইপিং স্পীডো লাগিব। জুনিয়ৰ এছিষ্টেণ্ট মাত্ৰ ক্লাছ 12 পাছ কৰা, আৰু একো নালাগে, জাষ্ট টাইপিং স্পীড লাগিব। MCQ হ'ব আৰু ডেছক্ৰিপটিভ ৰিটেন পৰীক্ষা পাতিব তেওঁলোকে। আৰু 250 টকা সকলোৱে দিব লাগিব, SC ST PWD এক্স ছাৰ্ভিচমেন উইমেন। বাকীসকলে 1050 টকা, আৰু কিছুমানে 1750, গ্ৰুপ A পদৰ কাৰণে 1750 টকা পইচা দিব লাগিব। পৰীক্ষাত কি আহিব? কাৰেণ্ট এফেয়াৰ, জেনেৰেল এৱাৰনেছ আহিব, 20টা কুৱেশ্যন, 60 মাৰ্ক। জেনেৰেল মেণ্টেল এবিলিটি, জেনেৰেল ইণ্টেলিজেঞ্চ, লজিকেল ৰিজনিং আৰু এনালাইটিকেল এবিলিটি, 20টা কুৱেশ্যন, 60 মাৰ্ক। এৰিথমেটিক এণ্ড নিউমেৰিকেল এবিলিটি, ডেটা ইণ্টাৰপ্ৰিটেশ্যন, 20টা কুৱেশ্যন, 60 মাৰ্ক। জেনেৰেল হিন্দী কম্প্ৰিহেনশ্যন আৰু কমিউনিকেশ্যন স্কিল, 10টা কুৱেশ্যন, 30 মাৰ্ক। জেনেৰেল ইংলিছ কম্প্ৰিহেনশ্যন এণ্ড কমিউনিকেশ্যন স্কিল, 10টা কুৱেশ্যন, 30 মাৰ্ক। বেছিক নলেজ অফ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, 20টা কুৱেশ্যন, 60 মাৰ্ক। এইটো হৈছে OMR, 100টা কুৱেশ্যন, 300 মাৰ্ক। তাৰপিছত যদি Tier 2 পৰীক্ষা ৰিটেন আৰু OMR দুটাই থাকিব, কাৰেণ্ট এফেয়াৰ, ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড কালচাৰ, ইণ্ডিয়ান ইকনমি, জিঅ'গ্ৰাফী, ছায়েন্স এণ্ড টেকন'লজি, আৰু এডমিনিষ্ট্ৰেশ্যন, পাব্লিক এডমিনিষ্ট্ৰেশ্যন আৰু মেনেজমেণ্টৰ লগত জড়িত কিছুমান কনচেপ্ট, ইছ্যু, ডাইনামিক্স ইত্যাদি, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, পলিটি, গভৰ্নেন্স, ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন থাকিব। আৰু কুৱেশ্যনটো বেলেগ বেলেগ থাকিব, আৰু 50টা টোটেল কুৱেশ্যন, 150 টোটেল মাৰ্ক, 30টা টোটেল কুৱেশ্যন, ডেছক্ৰিপটিভ টাইপ, 150 টোটেল মাৰ্ক। ইণ্টাৰভিউ থাকিব, ইয়াৰ পিছতহে আপোনাৰ ফাইনেলটো হ'ব। আৰু এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণেও ছেইম হয়। এছিষ্টেণ্ট প্ৰফেচৰ এণ্ড এছিষ্টেণ্ট ডাইৰেক্টৰ দুটা মানে প্লাছ, আৰু একে বস্তুখিনিয়ে হ'ব। আৰু 100টা কুৱেশ্যন, 300 মাৰ্ক, 2 ঘণ্টীয়া পৰীক্ষা। আৰু ৰিটেন পৰীক্ষা, কাৰেণ্ট এফেয়াৰ, জেনেৰেল ষ্টাডিজ, কোৱান্টিটেটিভ এণ্ড ৰিজনিং, NEP NCFৰ বিষয়ে, এডুকেশ্যন ছিষ্টেম, 110টা কুৱেশ্যন, 110 মাৰ্ক ইত্যাদি। আৰু ইণ্টাৰভিউ ইয়াতো ছেইম হ'ব।
সকলোতে পৰীক্ষাৰ ষ্টাইলটো প্ৰায় ছেম হয়। আপোনালোকে তেওঁলোকৰ ৱেবছাইটত গৈ সকলো তথ্যটো লাভ কৰি ল'ব পাৰিব। ইয়াৰ বাহিৰে আৰু বিশেষ কথা ইয়াত নাই। পৰীক্ষা চেণ্টাৰ আপোনাৰ আমাৰতো গুৱাহাটী সদায় আছেই, গুৱাহাটীতে হ'ব আৰু বেলেগ জেগাৰ ইয়াত কোনো ধৰণৰ উল্লেখ নাই। আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইট CBSEত গ'লেই আপোনালোকে তাতে এপ্লাইও কৰিব পাৰিব, তাতে আপোনালোকে অন্যান্য তথ্যসমূহ লাভ কৰি থাকিব।